বইল দাইল বা খিজুৱা দাইল বনাবৰ কাৰণে মই মগুমাহ লৈছোঁ। এয়া মগুমাহ হয়। মগুমাহখিনি মই প্ৰথমে ভালদৰে 2-3 বাৰ ধুই 2 ঘণ্টামান পানীত তিয়াই থৈছিলোঁ। এয়া ধুনীয়াকৈ কোমলি গৈছে, দেখিছেনে? প্ৰথমতে ধুনীয়াকৈ ধুই কোমলাই ল'লে দাইলখিনি সোনকালে সিজে আৰু দাইলখিনিও ধুনীয়াকৈ চাফা হৈ যায়। সেইকাৰণে মই দাইলখিনি অলপ 2 ঘণ্টামান তিয়াই থ'লোঁ। তিয়াই থোৱাৰ পিছত এয়া ধুনীয়াকৈ ধুই ল'লোঁ। এতিয়া দাইলৰ পিছত মই আপোনালোকক দেখুৱাইছোঁ। দাইলত দিবৰ কাৰণে মই অলপ পাচলি লৈছোঁ। বইল দাইলখনত পাচলি অলপ দিলে খাবলৈ ভাল লাগে, কাৰণ বেলেগ ধৰণৰ কোনো পাচলিৰ চব্জি আমি নবনাওঁ, আজি তৰকাৰী নবনাওঁ, কাৰণ ব্ৰতৰ দাইল হয় এখন, সিজোৱা বস্তুৱে বনাব লাগিব। সেইকাৰণে কোনো ধৰণৰ পাচলি বা তৰকাৰী নবনাওঁ, দাইলতে মই চব দি দিম। এয়া মই দেখুৱাইছোঁ আপোনালোকক কি কি দিম। এয়া হৈছে স্কচ, সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ, আৰু এয়া হৈছে লেচেৰা, দাংবডি বুলিও কয়, অলপ দীঘলীয়াকৈ কাটিছোঁ। সৰু সৰুকৈ কাটিলে অলপ বেয়া হৈ যায়, বেছি সিজি যায়, সেইকাৰণে অলপ মই দাংবডি লৈছোঁ। আৰু এয়া পটল হয়। পটল এই দুটা মই আলুৰ লগত পিটিকা কৰিম, দাইলতে দি দিম, সেইকাৰণে এয়া 2টা পটল লৈছোঁ। আৰু এয়া ভেন্দি। ভেন্দি দাইলত, বইল দাইলত দিলে মই খাবলৈ খুব ভাল পাওঁ, আৰু সেইকাৰণে মই এয়া কেইটামান ভেন্দি লৈ লৈছোঁ। আৰু আলু এটুকুৰা, আলু অকণমান নিদিলেও ভাল নালাগে বইল দাইলত। সৰু আলু এটা মই 4 টুকুৰা কৰি লৈছোঁ। আৰু লগতে লৈছোঁ এয়া বিলাহী, 2টা সৰু সৰু বিলাহী মই এনেকুৱা সৰু সৰু চাইজত কাটি লৈছোঁ, দেখিছেনে? আৰু এনেকৈ চব্জি দি দাইলখন বনালে খাবলৈ খুবেই ভাল লাগে। ভাজি নহ'লেও এই সকলো পাচলিৰ সোৱাদ আহি যায়। পিটিকাখন মই বনামেই, আৰু সেইকাৰণে মই ভাবিলোঁ দাইলতে অলপ চব্জি বা পাচলি সৰহকৈ দি বনাই খালে দাইলখনৰ সোৱাদ বাঢ়ি যাব। আকৌ আৰু অকণমান দেখুৱাওঁ আপোনালোকক। তাৰ লগতে মই এয়া লৈ লৈছোঁ, তিয়ঁহ এটা লৈছোঁ আৰু গাজৰ এটা লৈছোঁ। এয়া অকণমান চালাড বনাম, আৰু নেমু টেঙা এটা লৈছোঁ, লগতে জলকীয়া 2টাও লৈছোঁ, আৰু এইকণ আদা। এতিয়া মই এই বস্তুখিনি কেনেকৈ বনাওঁ তাকে আপোনালোকক দেখুৱামনো কি, বইল দাইল চবেই বনাব জানেই, খিজুৱা দাইল চবেই বনায়। তথাপিতো মইনো এইটো সোমবাৰৰ দাইলখন বা ভাতসাঁজ, বইল দাইলৰ খিজুৱা ভাতসাঁজ কেনেকৈ খালোঁ তাকে মই আপোনালোকক দেখুৱাম। আৰু পবিত্ৰ শাওণ মাহৰ সোমবাৰ, শাওণ মাহত এইবাৰ 5টা সোমবাৰ পৰিছে, আৰু মই ভাবিছোঁ 5টা সোমবাৰত আমিনো ভগৱানৰ কাৰণে কি কৰিব পাৰোঁ, নহয় জানো? এদিন উপবাস থাকি তেওঁৰ কাৰণে বইল ভাতেকে খোৱা যাওক। সেইকাৰণে মই ভাবিলোঁ এই শাওণ মাহৰ 5টা সোমবাৰত মই কোনো ধৰণৰ তেল, হালধি, পিঁয়াজ, নহৰু নাখাওঁ, বইল দাইলে ভাতসাঁজ খাম। আৰু সেইকাৰণে মই আপোনালোকক এই বইল দাইল বনাই দেখুৱাইছোঁ। আৰু এনেকুৱা নহয় যে আপোনালোকে নাজানে, মই এইটোহে দেখুৱাব বিচাৰিছোঁ যে মইনো কেনেকৈ বইল দাইল বনাই, খিজুৱা দাইল বনাই সোমবাৰৰ ভাতসাঁজ খালোঁ। এয়া মোৰ দাইল দিয়া হৈ গ'ল। এতিয়া মই ইয়াতে অলপ পানী দি দিম। এয়া অলপ পানী দি দিলোঁ মই। পানী দিয়াৰ পিছত এতিয়া মই ইয়াত এয়া পটল 2টাও দি দিছোঁ। এই পটল 2টা মই পিটিকা বনাম, আৰু এয়া স্কচ সিজোতে টাইম লাগে, সেইকাৰণে মই স্কচো দি দিছোঁ। আৰু এইকেইটুকুৰা আলু হয়, আলুও দি দিছোঁ লগতে। আৰু এয়া বিলাহী হয়, বিলাহীও দি দিছোঁ, সোনকালে সিজি দাইলৰ লগত ধুনীয়াকৈ মিলি যাব। আৰু এয়া দাংবডি, আৰু এয়া ভেন্দি এতিয়া নিদিওঁ। এতিয়া দিলে কি হ'ব, মানে বহুত সিজি একেবাৰে ভাগি ছিগি যাব, সেইকাৰণে এয়া দুবিধ মই পিছত দিম। এতিয়া মই এইখিনি প্ৰথমতে সিজাই ল'ম। আৰু ইয়াত অলপ নিমখো দি দিওঁ। এয়া নিমখ অলপমান মই দি দিছোঁ। ইয়াত মই হালধি নিদিওঁ, তেলটো নিদিওঁৱেই, হালধিও নিদিওঁ। এনেদৰে মই এতিয়া এয়া গেছত উঠাই দিম। এয়া মই কেৰাহীখন গেছত উঠাই দিলোঁ, আৰু গেছটো জ্বলাই দিওঁ। পানী পিছত লাগিলে মই দিম বাৰু। এতিয়া অলপ কমকৈ পানী দি পেলানি মই পাচলিবোৰ দি দিছোঁ, আৰু গেছটো ফুল কৰি দিছোঁ, আৰু ঢাকোনখন মই লগাই দিম। আৰু অলপ দেৰি উতল অহাৰ পিছত মই গেছটো অলপ কম কৰি দিম, নতুবা কি হ'ব, উতলি উতলি ওপৰলৈ উঠি আহিব ফেন চেনবোৰ। সেইকাৰণে এতিয়া অলপ দেৰি ভালকৈ উতলি লওক, মই আপোনালোকক দেখুৱাম বাৰু। ভালকৈ উতলি লোৱাৰ পিছত গেছটো অলপ চিম কৰি থ'লে ধুনীয়াকৈ সোনকালে সিজি যাব।
এতিয়া মই ঢাকোনখন লগাই ইয়াত দাইলখিনি মই উতলিবলৈ দিছোঁ। এয়া কেৰাহীত একদম বক বককৈ দাইল উতলি আছে। মই আপোনালোকক দেখুৱাওঁ এবাৰ। এয়া দেখিছেনে? এয়া ধুনীয়াকৈ আমাৰ একদম ফুল গেছত থৈছোঁ মই। ফুল গেছত থৈছিলোঁ। এয়া পানীও অলপ কম হৈ গ'ল আৰু দাইলো সিজিছে আৰু এয়া আধা সিজা হৈ গৈছে, দেখিছেনে? এতিয়া মই কি কৰিম, গেছটো অকণমান কম কৰি দিম, চিম গেছত সিজাম। ধুনীয়াকৈ মিলাই দিছোঁ একদম। এইবোৰ অলপ অলপ সিজিছে আৰু এতিয়া মই ঢাকোনখন মাৰি দিছোঁ। ঢাকোনখন মাৰি দি পেলানি গেছটো চিম কৰি দিম। চিমতকৈ অকণমান বেছি মিডিয়ামত দিম আৰু ফুল গেছত নিদিওঁ, অলপ মিডিয়ামত দিছোঁ আৰু 5 মিনিটমান এনেকৈ থৈ দিম। তেতিয়া ধুনীয়াকৈ অতি সোনকালে সিজি যাব। আকৌ দেখুৱাম মই আপোনালোকক। এয়া মই ঢাকোনখন খুলি চাওঁ। এয়া দেখিছেনে? দাইল হ'বৰে হ'ল। চিম গছত যে থৈ দিছিলোঁ সোনকালে সিজি গৈছে। এয়া সিজি গ'ল। এতিয়া মই এয়া কাটি থোৱা ভেন্দিকেইটা দি দিম। কাৰণ ভেন্দি যদি প্ৰথমতে দিওঁ কি হয়, ভেন্দিবোৰ ভাগি গুটিবোৰ ওলাই যায়, তেতিয়া খাবলৈ খুব বেয়া হয়। সেইকাৰণে দাইল সিজাৰ পিছতেহে মই দিওঁ। আৰু এই দাংবডিও অলপমান দি দিছোঁ, ভাল লাগে খাবলৈ বইল দাইলৰ লগত বইল দাংবডি। আপোনালোকে খায়নে তেনেকৈ মোক জনাবচোন। মই দিওঁ বাৰু দেই এনেকৈ। আৰু বইল ভেন্দিটোও খাই এনেকৈ মোৰ বহুত ভাল লাগে। এয়া এতিয়া মই ইয়াত অলপ পানী দি দিম। দাইল সিজিয়ে গৈছে, 70% দাইল সিজিলেই। এয়া আলু পটল চব সিজিলে। এতিয়া মই ইয়াত অলপ পানী দি দিওঁ। পানী সৰহকৈ দি দিছোঁ। এয়া এতিয়া মই গেছটো ফুল কৰি দিম আৰু উতলিবলৈ দিম। আৰু দুটামান উতল অহাৰ লগে লগে আমাৰ ভেন্দি সিজি যাব। ভেন্দি বেছি সিজিব বেয়া হয় আৰু অলপ সিজিলেও হ'ব। আৰু দাংবডিকেইডালো তেতিয়া অলপ সিজি যাব। বাকীবোৰতো সিজিছেই, দাইলো সিজিছে। এয়া দেখিছেনে? একদম ধুনীয়া লাগিছে দাইল। আৰু বইল দাইলৰ এটা মানে গন্ধ ওলাই, বহুত ভাল লাগে। সেইটো বহুত ধুনীয়া লাগে একেবাৰে। বইল দাইলৰ এটা গন্ধ ওলাই। আপোনালোকে মাৰ্ক কৰেনে বাৰু সেইটো কথা? বহুত ধুনীয়া লাগে মোৰ এয়া। আৰু এতিয়া মই ইয়াতে অকণমান আদা পিচি দিম। আদা পিচি দিলে কি হ'ব, সোৱাদটো বাঢ়িব আৰু ধুনীয়া লাগিব মানে। এয়া আৰু অকণমান ৰুকনিখন আনি লৈছোঁ। এটুকুৰা আদা এইখনৰে মই ইয়াতে এনেকৈ দি দিওঁ অকণমান পিচি। আৰু ইয়াত ধনিয়া দিলেও বহুত ভাল লাগে। মোৰ ওচৰত ধনিয়া নাই দিবলৈ, সেইকাৰণে অলপ বেয়া হ'ল আৰু কথাটো, অনাও নহ'ল। এয়া দেখিছেনে? মই আদা অকণমান দি দিলোঁ আৰু এই কেঁচা জলকীয়া দুটাও দি দিছোঁ ইয়াতে। এই দুটা কেঁচা জলকীয়াও দি দিছোঁ ইয়াতে। এতিয়া আৰু ধুনীয়াকৈ মই মিলাই দিছোঁ আৰু একেবাৰে বঢ়িয়া হৈ যাব দেই। আদা এনেকৈ দি দিলে, থেতালি দিলে বা দুকচ কৰি দিলে একদম ধুনীয়া মানে গোন্ধ এটা আহে আৰু আদাৰ। আৰু বইল দাইলকণ, সিজোৱা দাইলকণ খাবলৈ বহুত ভাল হয়। এয়া হ'ব এতিয়া। এতিয়া মই ঢাকোনখন লগাই দিওঁ। ঢাকোনখন লগাই 2-3টা উতল আহিলেই আমাৰ ভেন্দি আৰু সিজি গ'লে আৰু দাইল হৈ যাব। তেতিয়া মই আপোনালোকক আকৌ দেখুৱাম। এয়া আমাৰ দাইল হ'বলৈ হ'ল। এয়া দেখিছেনে? ধুনীয়াকৈ আমাৰ দাইল হৈ গৈছে। এয়া চব সিজি গৈছে। মই গেছটো কম কৰি দিওঁ এতিয়া। আৰু পটলো এয়া ধুনীয়াকৈ সিজি গৈছে, চব সিজি গৈছে। আৰু দেখাত ভেন্দিকেইটা নাই সিজা যেন লাগিছে নহয়নে? কিন্তু সিজি গ'ল মানে। আৰু ইয়াতকৈ যদি মই এতিয়াই বেছিকৈ সিজাই দিওঁ, খাবৰ সময়ত একদম ফেলফেলীয়া হৈ যাব মানে, আৰু গুটি ওলাই যাব তাৰ পৰা। সেইকাৰণে মই, কাৰণ গৰমে গৰমেতো দাইলখন খাব নোৱাৰি, ঠাণ্ডা হ'লেহে খাব লাগিব। আৰু ঠাণ্ডা হোৱাৰ লগে লগে মানে সিজিলে আৰু যিকণ বাকী আছে সেয়াও ধুনীয়াকৈ সিজি যাব। এয়া দাংবডি মই দীঘলীয়া দীঘলীয়া যে দিছিলোঁ, এয়া দাংবডি সেয়াও সিজি গ'ল, দেখিছেনে ধুনীয়াকৈ। আৰু এতিয়া মই কি কৰিম, ইয়াৰ পৰা এই পটল দুটা মই উলিয়াই দিম। পটল দুটা উলিয়াই এইকাৰণে দিছোঁ, এই পটল দুটা মই আলু এটা ভাতত দি থৈছোঁ, সেইটোৰে সৈতে এখন পটল আৰু আলুৰ পিটিকা কৰিম। এই দুটা মই সেইকাৰণে ওলোৱাই ল'লোঁ। আৰু বাকী এয়া দাইলৰ লগত, মানে আপোনালোকে এনেকৈ দাইলত ভেন্দি দি বা দাংবডি দি খায়নে? মোক জনাবচোন কমেণ্টছত।
এয়া মই আৰু দি দিছোঁ দেখিছেনে আৰু আলু ভাল পোৱা মানুহ আলুটো দিবই লাগিব এয়া মোৰ বইল দাইলখন হৈ গ'ল এতিয়া মই এয়া দাইল ঠাণ্ডা হ'বলৈ দিম আধা ঢাকোনখন খুলি থৈছোঁ আধা লগাই থৈছোঁ গেছটো অফ কৰি দিলোঁ এতিয়া মই বাকীখিনি কাম কৰিম আমাৰ দাইলখন ঠাণ্ডা হয় মানে আমি এই বাকী কামবোৰ কৰি লওঁ এয়া গাজৰ মই কুটুকচ কৰি দিছোঁ গাজৰটো কুটুকচ কৰি দিলে খাবলৈ ভাল লাগে স্লাইড কৰি খোৱাতকৈ এনেদৰে আপোনালোকেও ভাবিছে কি বইল দাইল বনাই দেখুৱাইছে সেই তেনেকুৱা কথা নহয় আৰু মই আপোনালোকে ইমান মৰম দিয়ে আৰু মই যি কাম কৰোঁ আপোনালোকক দেখুৱাই ভাল পাওঁ আৰু এইটো যদিও বইল দাইলটো সৰু কাম কিন্তু এইটো মানে কি শাওণ মাহৰ সোমবাৰৰ কথা ন আৰু আমাৰ সনাতন ধৰ্মৰ বা আমাৰ অসমীয়া সমাজে অসমতে বুলি নহয় প্ৰত্যেকখন আমাৰ ভাৰততে এয়া শাওণ মাহত ব্ৰত কৰে মাছ মাংস নাখায় ব্ৰত নকৰিলেও তেওঁলোকে সেই মাহ শাওণ মাহত মাছ মাংস নাখায় পিঁয়াজ নহৰু নাখায় বহুতে তেনেকৈ কৰে আৰু হয় কৰিবও লাগে বাৰু দিয়কচোন ভগৱানে আমাক ইমান ভালকৈ ৰাখিছে বহুত ধন টকা পইচা নাই যদিও আমাৰ ওচৰত হয়নে নহয় বাৰু মই মোৰ কথা কৈছোঁ দেই মই আছে বহুতৰে বহুত ধন টকা পইচা আছে মই মোৰ কথা কৈছোঁ ভগৱানে বহুত নাই দিয়া যদিও কিন্তু আমাক ভালকৈ ৰাখিছে সৎ মতি গতি দিছে নহয় জানো বাৰু আৰু সেইকাৰণে আমিনো ভগৱানক কি দিব পাৰোঁ আৰু শাওণ মাহটো শিৱ বাবাৰ অতি প্ৰিয় মাহ হয় আৰু তেওঁক চবে পূজা কৰে আৰু জল অভিষেক কৰে যোনে যেনেধৰণে পাৰে ব্ৰত কৰে পূজা কৰে আৰু আমিও আৰু ইমানকৈ কৰিব পৰা নাই যদিও তেওঁৰ কাৰণে সেয়া অকণমান আৰু সোমবাৰ দিনটো উপবাস থাকি আৰু এনেকৈ ৰাতি বইল দাইল বা সিজোৱা দাইল বনাই খাওঁ ইমানকণে কৰোঁ আৰু বেছি আজিকালি কৰিব নোৱাৰোঁ আৰু দেই এই আদাকণো ইয়াতে মই কথা পাতোঁতে ক'বলৈ ভৰি গৈছোঁ আদাকণো এনেকৈ হেৰি কৰি দিছোঁ কদুকচ কৰি দিছোঁ সেইকাৰণেহে মই আপোনালোকক দেখুৱালোঁ দেই আৰু এনেকৈ বাৰু বইল দাইলত দেখুৱাবলৈনো কিটো আছে নহয় জানো বাৰু চবেই জানেই তথাপিতো মই আৰু ভগৱানৰ কথা কৈ ওম নম শিৱায় নাম লৈ এয়া মই আপোনালোকক দেখুৱালোঁ দেখিছেনে ধুনীয়াকৈ আমাৰ এইকণ হৈ গ'ল ইয়াত আমি একো নিদিওঁ মিঠাতেল বা পিঁয়াজ কৈছোৱে এয়া অকণমান নিমখ দি দিছোঁ এয়া ধুনীয়াকৈ এয়া নিমখ দি আমি আৰু মিলাই দিছোঁ এয়া ধুনীয়াকৈ আমাৰ হৈ গ'ল আৰু এয়া আমাৰ নেমু টেঙাও লগতে 4 টুকুৰা কৰি দিছোঁ খাবৰ কাৰণে এয়া 4 টুকুৰা কৰিলোঁ ইয়াত অকণমান জলকীয়াও দি দিওঁ তেতিয়া ভাল লাগিব সৰু সৰুকৈ কাটি এয়া জলকীয়া দি দিলোঁ এয়া হৈ গ'ল আৰু এতিয়া আকৌ আপোনালোকক দেখুৱাওঁ এয়া চাওকচোন মই পটল দুটা যে থৈ দিছিলোঁ পিটিকা কৰিবৰ কাৰণে এই দুটা আৰু এই পানী ওলাই গৈছে একদম আৰু এইটো আলু মই ভাততে দি থৈছিলোঁ পটল আৰু আলু পিটিকাও খাবলৈ খুব ভাল হয় কেঁচা মিঠাতেল পিঁয়াজ এনেকৈ দি আজি সেইবোৰ মই নিদিওঁ আজি এনেকৈ খাম আৰু এনেকৈ খালেও এটা বেলেগ সোৱাদ মানে বহুত দিনৰ মূৰত আপুনি চাবচোন শাওণ মাহ বুলি নহয় মানে এদিন বইল খানা খালে বহুত সোৱাদ লাগে সদায় খাবলৈ বেয়া লাগে যদিও এদিন খাবলৈ বহুত ভাল লাগে আৰু আজিকালি প্ৰায়বোৰ মানুহে কোনোবাই সোমবাৰ কোনোবাই মঙলবাৰ কোনোবাই বৃহস্পতিবাৰ এনেকৈ খায়ে নহয়নে ব্ৰত কৰে প্ৰায়ে ব্ৰত কৰা মই শুনা ময়ো কৰোঁ বাৰু মই সোমবাৰে কৰোঁ সোমবাৰে আমি মাছ মাংস আমি এনেও নাখাওঁ গম পায়নে আমি একদম ভেজিটেৰিয়ান আণ্ডাটো খাওঁ আৰু ডিমটো খাওঁ ডিমটো মোৰ মানুহজনে তাকো নাখায় ল'ৰা দুটাই আৰু মইহে খাওঁ আৰু সোমবাৰে আমি সেইবোৰ নাখাওঁ এনেকৈ আমি ভাত খাজৰ খাওঁ আৰু ভাল লাগে মানে খাবলৈ বহুত দিনৰ মূৰত এয়া আৰু হৈ গৈছে ধুনীয়াকৈ অকণমান গৰম হৈ আছে সেইকাৰণে হাতেৰে কৰা নাই কাটা চামুচ পাতৰে কৰিছোঁ আৰু বইল দাইল মানে বইলৰ সপ্তাহত এসাঁজ খোৱাটো আমাৰ শৰীৰৰ কাৰণেও বহুত ভাল ডাক্তৰসকলেও কয় যে সদায় এদিন আমি উপবাসে থাকিব লাগে দিনটো আৰু ৰাতি এনেকৈ বইল দাইল খাব লাগে ডাক্তৰেও কয় মানে সেইটো কথা আৰু চাইণ্টিফিকেলিও মানে বহুত ভাল আমাৰ শৰীৰৰ কাৰণে বইল দাইল খোৱা বইল বস্তু খোৱা
বহুত ভাল আজিকালি অনেক বেমাৰ হৈ আহে হয় আৰু যি টি বস্তু আমি তেলত ভজা পোৰা এইবোৰে বেছি খাওঁ এদিন যদি আৰু পেটটোক আৰাম দিওঁ শৰীৰে বহুত ভাল পায় নহয়নে দিবৰ মন নাযায় ভগৱানৰ নামতে আৰু সোমবাৰটোত এদিন দিয়া হয় এয়া চাওকচোন আমাৰ হৈ গ'ল দেই এয়া পিটিকাও হৈ গ'ল এতিয়া মই আৰু ধুনীয়াকৈ দাইলখন উলিয়াই দেখুৱাম বাতি এটাত আৰু ভাত কাঁহীখন সজাই দেখুৱাম বইল ভাতৰ কাঁহীখন এয়া হৈ গৈছে এয়া দেখিছেনে আপোনালোকে মোৰ দাইলখন ধুনীয়াকৈ হৈ গ'ল মই বাউল এটাত কাঢ়ি ল'লোঁ এয়া চাওকচোন মই আপোনালোকক দেখুৱাই দিছোঁ এয়া চব্জি মানে পাচলি মই বহুতেই দি দিছোঁ এই বিলাহী ধুনীয়াকৈ সিজি গ'ল আৰু এয়া ভেন্দি অকণমান থৈছিলোঁ নিসিজিব বুলি ভাবিছিলোঁ এয়া দাংবডি দেখিছেনে ধুনীয়াকৈ সিজি গৈছে আৰু এয়া ভেন্দিও একেবাৰে ধুনীয়াকৈ সিজি গৈছে মানে বহুত ধুনীয়া লাগিব কিন্তু এটা কমি থাকিলে ইয়াত অকণমান ধনিয়াৰ পাত দি দিব লাগিছিল আজি মোৰ ওচৰত ধনিয়া নাই সেইকাৰণে ধনিয়া দিয়া নহ'ল ধনিয়া অকণমান দিয়া হ'লে ধনিয়া পাত অকণমান মিলাই দিয়া হ'লে বহুতেই ধুনীয়াও লাগিলেহেঁতেন দেখাত আৰু খাবলৈও বহুত সোৱাদ হ'লহেঁতেন বাৰু যি নহওক প্ৰভুৱে এনেকৈ আজি মিলাইছে তেনেকৈ খাব লাগিব এতিয়াও বহুত ভাল হ'ব কাৰণ মই পাচলি বহুত দিছোঁ পাচলি দি মগু দাইল খাবলৈ মানে বহুত ভাল লাগে এতিয়া ইয়াৰ লগত মই ভাতত আৰু কি কিনো লৈছোঁ আপোনালোকক মই এতিয়াই দেখুৱাম এয়া চাওকচোন মই ধুনীয়াকৈ ভাতৰ কাঁহীখন সজাই দিলোঁ ভাতৰ কাঁহীখনত এয়া ভাত আছে আৰু এটুকুৰা নেমু লৈ লৈছোঁ এয়া এটা জলকীয়া এয়া পটল আৰু আলুৰ পিটিকা আৰু এয়া আমাৰ গাজৰ আৰু তিয়ঁহৰ চাটনি আৰু লগতে এয়া কেঁচা বুট কেইটামান লৈ লৈছোঁ কেঁচা বুটো খাই ভাল লাগে আৰু এয়া হৈছে আমাৰ দাইলখন সিজোৱা দাইলখন বা বইল দাইলখন একেবাৰে পাচলিৰে ভৰি থকা বহুত ধুনীয়া সোৱাদ ভৰা দাইলখনো লগত লৈ লৈছোঁ যিমান দাইল লাগে আৰু লৈ খাব পাৰিম সেইকাৰণে মই এনেকৈ সজাই দিলোঁ আপোনালোকৰ কেনেকুৱা লাগিছে কওকচোন চাই পেলানি ভাল লাগিছে নহয়নে যদিও আমি তেল মৰা নাই বা হালধি দিয়া নাই পিঁয়াজ নহৰু দিয়া নাই এনেদৰে খাবলৈও বহুত ভাল হয় কেতিয়াবা সপ্তাহত এদিন এনেদৰে খাবও লাগে আৰু এয়া শাওনৰ দ্বিতীয় সোমবাৰ হয় আৰু মই আজিৰ কাৰণে এনেদৰেই আজিৰ সাজটো শিৱ বাবাৰ নাম লৈ এনেদৰে তৈয়াৰ কৰিছোঁ খাবলৈ আৰু যদি আপোনালোকৰ চাই ভাল লাগিছে তেতিয়াহ'লে মোক কমেণ্টছত জনাবচোন মোৰ আজি উপবাসৰ থকা আৰু ৰাতিৰ সাজটো মই এনেদৰে তৈয়াৰ কৰাৰ কাৰণে আপোনালোকৰ কেনেকুৱা লাগিল মোক কমেণ্টছত জনাব আৰু আপোনালোকেনো কেনেকৈ ব্ৰতত খাই বইল ভাত মোকো জনাব আৰু বেলেগ বেলেগ ধৰণেও খাব পাৰি তেতিয়া ময়ো জানিম নহয়নে আৰু ভিডিঅ'টো চাইনো কেনেকুৱা পালে আপোনালোকে কমেণ্টছত জনাব যদি ভাল পালে বৰ ভাল নহয় আৰু কিনো আৰু বইল ভাত চবেই বনাব জানে তথাপিতো মই আপোনালোকক দেখুৱালোঁ আপোনালোকেও চাগে ব্ৰত কৰিছে সোমবাৰ কোনোবা নহয় কোনোবাই কৰিছে তেওঁলোকেও ভাল পাব মোৰো ভাল লাগে তেনেকুৱা বইল ভাতৰ থালি দেখি সেইকাৰণে মই আপোনালোকক দেখুৱালোঁ আৰুনো কি ক'ম আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াকে কৈ আজি ভিডিঅ'টো সামৰোঁ আৰু নহয় জানো আৰু আপোনালোকে ইমান দেৰিলৈকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আশা কৰিছোঁ এনেদৰে মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব মোক মৰম দিব মোক সহায় কৰিব ধন্যবাদ